সরকারে মাটি পাট্টা দিব তেতিয়ালৈকে আমার কোনো আশা ভরসা নাই। বহুত কথা দিছে আমাক। জনজাতিকরণ মাত্র আমাক 10% বাকি আছে বুলি কৈছিল, 90% কাম হৈ গৈছে বুলি আজিলৈকে হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী এটা কথা স্পষ্টকে কৈছে, অকল 4 জনগোষ্ঠীসকলকে মাটি পাট্টা দিম বুলি কৈছে। কিন্তু গাঁও বাগান বস্তি যিবিলাক আদিবাসী বসবাস কৰি আছে, এই আদিবাসীসকলক কোনে দিব মাটি পাট্টা? কোনে দিব? ইমান বছৰ দখল কৰিছে অসমখন, ৰক্ষণাবেক্ষণ কৰিছে আদিবাসীসকলে। গাঁৱৰ ফৰেষ্ট লেণ্ড বিলাকক যিমানে বৰ্ডাৰ অসমৰ বৰ্ডাৰ যিমান আছে, যিমান মাটি আজি দখল কৰি আছে, অসমত যদি মাটি আছে এই আদিবাসী জাতিয়ে দখল কৰা মাটিবিলাক আছে। আজি বাহিৰৰ পৰা ডাঙৰ ডাঙৰ কোম্পানী আনি বহাই আছে, অকল আদিবাসী বিলাক দখল কৰা মাটিতে বহাই আছে। সেইকাৰণে আমাৰ যেতিয়ালৈকে মাটি পাট্টা নিদিব তেতিয়ালৈকে অসম চৰকাৰৰ ওপৰত আমাৰ আস্থা নাই, বিশ্বাস নাই। ইও মুখত বহুতবাৰ কৈছে, যেতিয়া আজি দেখিবলৈ পাইছো, আগতে বহুতবাৰ মাটি পাট্টাৰ নামত বহুত চিঠা দিছে, এনেকুৱা হালদিঘাটাৰ চিঠা দিছে। আজি এই মানুহ পাট্টা ৰেজিষ্ট্ৰেশ্যন আমি যেতিয়া খাজনা দিব যাওঁ, এইটো খাজনা একচেপ্ট নহয়। আমি কেনেকে বিশ্বাস কৰিম? অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ যিটো আইন, ইলেকশ্যনৰ আগত বহুত প্ৰতিশ্ৰুতি দিয়ে, বহুত কথা কয়। কিন্তু আজি আমি জনজাতিকৰণৰ কথা কওক, চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ কথা কওক, আমাৰ আদিবাসীসকলৰ মাটি পাট্টাৰ কথা কওক, আজি আমি মিনিমাম ৱেজ যিটো লাগু কৰিম বুলি মোদী আহি নিজে কৈছে, চাহ বাগান কা মাতা পিতা কো হাম উচিত হাজিৰা দেंगे, মিনিমাম ৱেজ লাগু করেंगे। কি হল? আজি আমি আন্দোলন কৰি 250 টাকা হৈছে। নিজে অন্তৰৰ পৰা দিছে নাকি ইহঁতে? আজি ইহঁতে যিটো কব বিচাৰিছে, আজি আমি যেতিয়া দেখিছিলো এছেম্বলিত এজন এমএলএ কোৱেশ্যন কৰিলে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি কিয় বঢ়া নাই, ৰূপেশ গড়ৰ মানে কৈছে ৰূপেশ গড়ৰ লগত আলোচনা কৰি আপোনালোকে বঢ়াওক। নিজৰ মুখ্যমন্ত্ৰী যদি এই কথা কয়, কেনেকে বিশ্বাস কৰিম আমি? তাৰ দম আছে নাকি শ্ৰমিকৰ দৰমহা বঢ়োৱা? যদি অসমৰ মুখ্যমন্ত্ৰী সঁচাকে তাৰ দম থাকিলে লগে লগে লিখি দিলেহেঁতেন। আজি এটা ঘোষণা কৰাৰ লগে লগে মাটি পাট্টা দি দিয়ে, কাউন্সিল দি দিয়ে, কৰোড় টাকা ঘোষণা হৈ যায়, কৰোড় টাকা বিলিজ হৈ যায়। এটা সামান্য চাহ শ্ৰমিকক 150 টাকা ঘোষণা কৰাৰ কেপাচিটি নাই মুখ্যমন্ত্ৰী। সমৰ্থন আছে, ওয়েলকাম কৰিছো, ধন্যবাদ দিছো। কিন্তু নাটকীয় ভাৱে নহয়, আজি 112টা জনগোষ্ঠীক এছটি দিম বুলি কৈ আছে, দাবী কৰাই আছে। এইটো কেনেকুৱা হব? আৰজেড জানো আছে 112টা? আৰজেড বিচাৰি লওক, অল ইণ্ডিয়া বেছতো বিচাৰি লওক। এইটোই কৰিব বিচাৰিছে 112টা যেতিয়া ই লিষ্ট পঠাব, অটমেটিক যি জনজাতিকৰণ আছে এইটো অটমেটিক বন্ধ হব। আদিবাসী একৰ্ড হৈছে আমাৰ যে বিদ্ৰোহী সংগঠন, 36 আৰু আমাৰ 12টা যি জনগোষ্ঠীক আমাক এছচি আৰু এছটি হিচাপত দিব লাগে, এই হিচাপত দিয়ে বুলি আমি অসমৰ মুখ্যমন্ত্ৰীক ঘোষণা কৰিছো আৰু আহ্বান কৰিছো। নাটকীয় ভাৱে নহয়, আপুনি যদি নাটক কৰে, আদিবাসী ৰাইজে বিটিসি ইলেকশ্যনত আপোনাক এটা উদাহৰণ দেখাই দিছে। সেমি ফাইনাল হৈ গৈছে, ফাইনাল 26ত আমি খেলিম।